জামুগুৰিহাটৰ নন্দীকেশ্বৰ গাঁৱত দিন দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। গাঁওখনৰ ৰঞ্জিত শৰ্মা নামৰ লোকজনৰ বাসগৃহত পিছফালৰ দৰ্জাৰ তলা ভাঙি চোৰৰ দল প্ৰৱেশ কৰি প্ৰায় 4 লাখ টকাৰ সোণৰ অলংকাৰসহ নগদ 40,000 টকা লুট কৰি নিয়ে। গাঁওখনত চলি থকা শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ অনুষ্ঠানত গৃহস্থৰ লগতে গাঁওবাসী ব্যস্ত হৈ থকাৰ সময়তেই চোৰৰ দলে সংঘটিত কৰে এই চুৰিকাণ্ড। ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। হয়, মোৰ ঘৰত চুৰ হৈছে। মই নন্দীকেশ্বৰ মানুহ। মোৰ প্ৰায় 40,000 মান টকা আৰু প্ৰায় 5-6 লাখ টকাৰ সোণৰ গহনা সেইখিনি কমপ্লিট নিছে। আপোনাৰ ঘৰত নাছিলে? মই ঘৰত নাছিলো। আমাৰ কোনোৱে নাছিলে ঘৰত। ওচৰতে যজ্ঞ আছিলে, যজ্ঞত আছিলে চব। গতিকে এইখিনি বস্তু খুব 11টা বা 1টামান বজাৰ ভিতৰত তাৰমানে নিছে। দিন দুপৰত আৰু এনেকুৱা ধৰণৰ হেৰিবোৰ খুব নিৰাপত্তাবোৰ দিয়ে। আজি মোৰ ঘৰত চুৰ হৈছে, কাইলৈ আকৌ এনে ঘৰত হ'ব। দিন দুপৰত যদি এনেকে চুৰ হয় কেনেকে হ'ব? মানুহ যদি দিনতে ঘৰৰ পৰা ওলাই যাব নোৱাৰে, ৰাতি কি কৰিব? নিউজ ডেস্ক ৰিপোৰ্ট, ডেইলি 24।